নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়াৰ লেছন 13ৰ কুৱেশ্যন চাই সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে এটা ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। চেপ্টাৰ 13 সাপ আৰু ভেকুলী ৰজা। 1 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক ফেঁটী সাপডাল ক'ত শুইছিল? এইটো হ'ব লাগিছিল। 5টা অপশ্যন আছে। পুখুৰীত, ঠিক আছে, এইটো তাৰমানে অপশ্যন আছে। ফেঁটী সাপডাল ক'ত শুইছিল? ক নম্বৰ আছে পুখুৰীত, খ নম্বৰ আছে পাহাৰৰ সিপাৰত, গ নম্বৰ আছে গছত, খ নম্বৰ আছে শিলৰ সুৰুঙত। উত্তৰটো হ'ব খ নম্বৰ শিলৰ সুৰুঙত। খ নম্বৰ ভেকুলী ৰজাই ফেঁটী সাপক পুখুৰীলৈ কিয় লৈ গৈছিল? ক পুখুৰীৰ ভেকুলী খাবলৈ, খ নীতি নিয়ম বান্ধি দিবলৈ, গ সমস্যা সমাধান কৰিবলৈ, খ মিলা প্ৰীতিৰে বাস কৰিবলৈ। উত্তৰটো হ'ব অপশ্যন খ সমস্যা সমাধান কৰিবলৈ। 2 নম্বৰ তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? উত্তৰ ভেকুলী ৰজাই ফেঁটী সাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁৰ কথা নুশুনিলে আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেঁটী সাপক লগ লৈ গৈছিল। সেই সমস্যা সমাধান কৰিবলৈ উত্তৰটো শুদ্ধ। 3 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ অৰ্থৰ সৈতে মিলোৱা। শব্দ অৰ্থ উল্লাস আনন্দ উল্লাস, মতানৈক্য মতৰ পাৰ্থক্য, গোমা মানে গোমোঠা বিবৰ্ণ, যুঁজাৰু মানে যি যুঁজ কৰে, ভংগ মানে ভগা। 4 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক ভেকুলী ৰজা ক'ত বাস কৰিছিল? উত্তৰ ভেকুলী ৰজা এটি পুখুৰীত বাস কৰিছিল। খ ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল? উত্তৰ ভেকুলী ৰজাই গাঁওবুঢ়া, টকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল। গ নম্বৰ ফেঁটী সাপডালৰ কিয় খং উঠিছিল? উত্তৰ ফেঁটী সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল। খ নম্বৰ ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল? উত্তৰ ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হ'লেই আছিল। ঙ নম্বৰ ফেঁটী সাপডালক ভেকুলী ৰজাই ক'লৈ লৈ গৈছিল? উত্তৰ ভেকুলী ৰজাই ফেঁটী সাপক পুখুৰীলৈ লৈ গৈছিল। 5 নম্বৰ সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল? উত্তৰ সাপে চৰ্ত বান্ধি দিছিল যে তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব। 5 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল? উত্তৰ ভেকুলী ৰজাই নিজে প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে, কিন্তু বসন্ত আহিলত ভেকুলীবোৰে ৰজাৰ কথা নুশুনি গীত গাই নাচিলে, যাৰ ফলত মতানৈক্য হ'ল। খ নম্বৰ ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল? উত্তৰ ভেকুলী ৰজাই ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ'ব, সেয়ে আগতকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি ভাবিছিল। গ নম্বৰ ভেকুলী ৰজাই কিয় বিপাঙত পৰিছিল? উত্তৰ সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাল, যাৰ বাবে ৰজা বিপাঙত পৰিল। 6 নম্বৰ কোনে কাক আৰু কিয় কৈছিল? ক বিহু আহিলে প্ৰথমে ময়েই গীত গাম আৰু নাচিম। উত্তৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত। খ নম্বৰ এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে গাওক, আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। উত্তৰ ডা ডাঙৰীয়াসকলে এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে। গ নম্বৰ মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা। উত্তৰ ফেঁটী সাপে এই কথা ভেকুলী ৰজাক কৈছিল যাতে
তেওঁ মিতিৰ হিচাপে গ্ৰহণ কৰে। খ নম্বৰ, মই নাজানো তুমিহে মোক মাতি আনিছিলা। উত্তৰ, ফেটিসাপে এই কথা ভেকুলী ৰজাক কৈছিল। যেতিয়া ৰজাই ক'লে পুখুৰীত আন ভেকুলী নাই। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু দুটা লেচনৰ কুৱেশ্যন আনচাৰ আছে, সেইখিনি তুমি সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।